নমস্কাৰ। কেইটামান কথা আছে মনত কওঁ বুলি ভাবিছোঁ। এই খানাখিনি দেখিয়ে কথাকেইটা মনত পৰিছে আৰু এয়া চচ লৈছোঁ, এফালে চব্জি লৈছোঁ। কিহেৰে খাওঁ মই নাজানো, খাই কম নে নাখাই কম, মানে খানাখিনি দেখি মনত পৰিছে হা। কিছুমান মানুহৰ ঘৰত ইমান ধন সম্পত্তি, টকাই পইচাই, খোৱা বস্তু, মিঠাই চিঠাই ভৰ্তি হৈ থাকে। তেখেতসকলে অকণ খাবৰ কাৰণে চিন্তা কৰিব লাগে ন, যে মানে এইখিনি মিঠাই খালে মোৰ বেমাৰটো বাঢ়ি যাব। মানে বিশেষকৈ মই চুগাৰৰ কথা কৈছোঁ, মোৰ চুগাৰ লেভেলটো বাঢ়ি যাব, মই এইখিনি খাম কি নাখাম, মই এইখিনি খাম কি নাখাম, মানে এনেকুৱা আৰু কথা কিছুমান বহুত চিন্তা কৰিব লাগে ন তেখেতসকলে। আৰু বেমাৰ কাৰ গাত আহে সেইটো ধনী দুখীয়া চাই নাই। ফাৰ্ষ্ট কথা, দুখীয়াৰ তাত হয়, ধনীৰ তাত হয়। পিছে এই বেমাৰটো মানে চুগাৰটো বংশগতই হয় আৰু কিছুমানৰ এনেও হয়, খোৱা লোৱাৰ মানে হেৰিটো হয়। এই বেমাৰটো আকৌ বহুত সাংঘাতিক বেমাৰ। মোৰ বাৰু নাই, তথাপি মই যিখিনি চুগাৰৰ বিষয়ে ধৰ মানে ন, আজিকালি মোবাইল চোবাইল বহুত কথা জানিব পাৰি। পিছে এই বেমাৰটো বহুত সাংঘাতিক বেমাৰ হয়। আৰু ভগৱান কেনেকুৱা চাওকচোন, কিছুমান দুখীয়া একদম ৰাস্তাত ফুটপাথৰ ওচৰৰ মানুহ আছে, বা কিছুমান আমাৰ দুখীয়া গাঁও এলেকাতো কিছুমান মানুহ আছে, কিছুমান খাবলৈ চিন্তা কৰি থাকিব লাগে, এইখিনি খাব পালে। আৰু ভগৱানে এনেকুৱা কৰিছে, কিছুমান ঘৰত অজস্ৰ টকা পইচা দিছে, খাবলৈ সুবিধাকণ দিয়া নাই। এই ৰুটিখন খাবলৈ চিন্তা কৰিব লাগে, পাতলকৈ বনাই দিয়া হয়, পাতলকৈ বনাব লাগিব, একদম দুখন খাব লাগিব বা এখন, চুগাৰ লেভেল বাঢ়ি যায়। ৰুটি হওক চাউল হওক একে বস্তু, ভাত হওক কেলৰিটো পাই থাকিব ন, কেলৰিজটো মানে কি হ'ল, বস্তুটো মানে একে কথা। এইটো যদি বেছিকৈ খাই নহয়, একে কথা ভাতৰ সমানে কাম কৰি দিব। সেই গতিকে ভাতটো খাবই নোৱাৰে, প্ৰায় চুগাৰ হোৱা মানুহে ৰাতি ভাত নাখায়, বা কেতিয়াবা অকণমান খাই দিয়ে কিছুমানে। কিন্তু ভগৱানে কেনেকুৱা এটা নিয়ম কৰিছে দেখিছেনে? আৱাজটো লাগি ধৰিছে। এইকেইদিন বেছিকৈ ঠাণ্ডা পানী খাই আছোঁ নে, ডিঙিটো খিচখিচাই থকা হৈছে, তাকে ভাবিছোঁ। আৰু কিছুমান মানে সেই গতিকে মানুহৰ মানে কথাবিলাক কি ক'ম, অহংকাৰ, গৌৰৱ, ভেদ ভাৱ সেইবোৰ নাইকিয়া হ'ব লাগে। মই বাৰু সেইখিনি কথা কোৱাৰ মোৰ অধিকাৰ নাই, তথাপি মোৰ মনত আহিছিলে ক'লোঁ। এই যে ৰাস্তাৰ জীৱ জন্তুবিলাকক ভেলু নিদিয়ে যে মানে এনেকৈ লাফ মাৰি দিব ভৰিৰে। আমাৰ ওচৰত যে বাতিজনীয়ে ৰাস্তাত যে থাকে নহয়, সেইজনী আমাৰ মাইনাক দেখিলে এনেকৈ কথা পাতে। কি কথা পাতে নাজানো, মাইনাক দেখিলে আপোনালোকৰ হতবাক হ'ব, এইটো দেখিলে কি কথা পাতিছে, ই সঁচাই কথা পাতিছে। মাইনাক সুধোঁ, মাইনা এই কথাটো তুমি বুজি পাইছানে? বুজি পোৱা নাই, মই বুজি পাব চেষ্টা কৰিছোঁ। তাই ক'ব কি, তোমাৰ নানুক লগ ধৰিব আহিছা নেকি? তোমাৰ নানু জন্ম পাইছে নহয়, তুমি আইতা হৈ গ'লা। মাইনাই এনেকৈ কথা পাতিব সেই বাতিৰ লগত হা। মই ক'ম আমি বাঘ থৈ আহি আছোঁ দেই, টিউশ্যনৰ পৰা আহি আছোঁ দেই। সি কি কয় তাৰ ভাষাটো বুজি নাপাওঁ, কিন্তু বুজিব চেষ্টা কৰোঁ আৰু মানে এনেকৈ থাকিব, আপোনালোকে হতবাক হৈ যাব দেখিলে। মাইনাই বাই বাই বাতি, বাই বাই বাতি, বাই বাই মা, এখন হাতে বাই বাই বাতি, বাই বাই মা। মাইনাই এনেকৈ গুচি যাব, মোৰ নেদেখালৈ এনেকৈ থাকিব। ৰাতিপুৱা টাইমৰ কথা কৈছোঁ। তেনেস্থলত মানুহৰ যদি মনবিলাক জীৱ জন্তুৰ প্ৰতি অকণমান যদি মানে মানুহৰ মৰম থাকিল হয়, সিহঁতৰ এটা জীৱ জন্তু হ'লেও সিহঁতৰ গাটোত চেকুটিলে দুখ পায়, বুজি পাইছানে? আপোনাৰ লগত দৰে এই মানুহবিলাকে কিয় সিহঁতৰ কথাটো বুজি নাপায়, মই সেইটো নাজানো। হয়তো এইখিনি কথা কোৱাৰ কাৰণে মোৰ মানুহজনে বেয়া পাব পাৰে, পালেও পাওঁ, মই সেইখিনি মই মাইণ্ড নকৰোঁ। মই বেয়া পাই ভাল পাই সেইবোৰ মোৰ বেলেগ কথা, মোৰ মনত কথাটো কৈছোঁ। কাৰণ জীৱ জন্তু হ'লেও সিহঁতৰ এটা হৃদয় থাকে, সিহঁতে বুজি পায়, মেছেজ কৰিব পাৰে যে কোনে ভাল পায়, কোনে ভাল নাপায় জীৱ জন্তু। আজিকালি মানুহে কিয় বুজি নাপায় জীৱ জন্তুৰ কথা, মই একোৱে নাজানো এই কথাটো। মাজতে বাতিৰ মানে ভৰিখন কোনোবাই গাড়ী দি উঠি একদম হেৰি কৰি দিলে, চেপি দিলে। বেচেৰীজনীয়ে লেংৰাই আহে। মাইনাই টিউশ্যনৰ পৰা আহিলে, মোক তলত ৰৈ থাকিব দিলে, হালধিৰ ডাব্বাটো লৈ গ'ল, মা হালধীয়া কাপোৰ লৈ গ'ল, মা বান্ধি দিয়া হালধি লৈ ভৰিত এনেকৈ ধুনীয়াকৈ বান্ধিলোঁ। ভিডিঅ'টো মোৰ আছে বাৰু, এনেকৈ হালধি বান্ধিলোঁ। তাৰপিছত তাই বেচেৰীজনী কেইদিনমান পিছত দেখিলোঁ অকণমান আৰাম পাইছে। সিহঁতৰ এনেকৈ পোক হৈ যায়, য'ত দুখ পায় বা তেজ হ'লে সেইখিনি জেগাত মাখি চাখি পৰিলে, ডিম চিম পাৰিলে এনেকৈ পোক হৈ যায়। আৰু আজিকালিতো বহুত মানুহে মই দেখিছোঁ জীৱ জন্তুক বহুতে ভাল পায়, বহুতে বেয়া পায়। তো সেইবোৰ বাৰু কেনেকুৱা মানুহ কওকচোন কওক, ইমানেই বেয়া পায় যে মোক কামুৰিছে কুকুৰে, এবাৰ নহয় দুবাৰ কামুৰিছে। এই মাজতে ৰিচেণ্টলি আৰু কুকুৰে মোক কামুৰি একদম মোৰ মানে কামোৰো বুলি মোক কামোৰা নাই দেই, সেইটোও মই কৈ দিওঁ। আমাৰ ঘৰত যিটো পোহাটো আছিলে সেইটো বাৰু মোক বেজি দিছিলে, মই তাত টাপিলাটো চুই দিলোঁ, দিয়াৰ কাৰণে মোক কামুৰিছিলে। ইয়াতে দাগ আছে, এই মোক ইয়াত কাতি বিহুৰ দিনাখন কামুৰিছিলে, যোৱাবাৰ কাতি বিহুৰ দিনাখন কামুৰিছিলে। ইয়াত পূৰা দাগ বহি গৈছে আমাৰ ঘৰত পোহাটো। কিন্তু এই যে ৰাস্তাৰ যিটো বাতি বুলি কওঁ নহয়, তাৰ মানে এনেকুৱা এটা হেৰি আছিলে, সি মোক কামোৰো বুলি কামোৰা নাই। সি মোক দেখিলে বা মাইনাক দেখিলে, আমাৰ গাড়ী মাত শুনিলে সি হাজিৰ হৈ যায় আৰু তাৰ লগত আমি খেলিব লাগে। মই যেতিয়া স্কুটিৰ পৰা নুমি গেটখন খুলিম ধৰ এনেকৈ আছিলোঁ, সেইখিনি সময়ত সি মোৰ ওপৰলৈ জঁপিয়াই নাই,
জঁপিয়ালে সি অলপ ওখ আছে নহয়, মোৰ একদম পূৰা পিঠিমান পাই যায়, বা আমি যদি পিছফালৰ পৰা বুলি যাই আছোঁ নহয়, পিছত যাই এনেকৈ ধৰিব নহয়, একদম পূৰা এনেকৈ জাপাই দিব, যে কোনোবাই কমৰটো ধৰিছে এনেকৈ এনেকুৱা লাগিব মানে, সেনেকুৱা হয়। তাৰপিছতে সি মানে এনেকৈ মানে হেৰি কৰিলে বা ভৰি দি এনেকৈ কৰি নহয় দাঁতকেইটাই দি কৰি মই কাপোৰটো ধৰি মানে টানি ৰাখিব ওলাইছিল, মই ঘৰৰ ভিতৰত সোমাওঁতে টানি ৰাখিব ওলাওঁতে তাৰ দাঁতটো চাগে মোৰ লাগিলে ভৰিত, এই ফেৰাত লাগি তাত দাঁতটো বহিলে। যিমানে নহওক ভয় লাগে ন কিছুমান ক্ষেত্ৰত। আকৌ বেজি ল'লোঁ, 2বাৰ বেজি ল'লোঁ এই কুকুৰা কামোৰা। ইমান দিন লৈ পোৱা নাছিলোঁ, সৰুৰ পৰা বুঢ়াই হ'লোঁ এতিয়া। তাৰপিছততো মানে তাক গালি পাৰিলে মাইনা বাই যে তোমালোকে কুকুৰক বেছি ভাল পায়, ইমান পাত্তা দিয়া, ইমান মৰম কৰা, সেনেকৈ বহুত ক'লে। কোৱাৰ পিছততো মানে নাই, এদিন খং কৰিলোঁ নালাগে যা, নকৰোঁ, নামাতো, এনেকৈ কৰিছ নামাতো যা, পিটিম, সেনেকৈও কৰোঁ। নাই, দুদিনমান এনেকৈ কয় কি যেন তাক দেখিলে নাচাবা, একদম নকৰিবা। নাই, ইয়াৰ আগত হাজিৰ হয় গাড়ী মাত শুনি, স্কুটি চলাই হৰেণটো দিং নাই, হৰেণটোত গমেই পাই যায়, মানে দৌৰি যায়, কাণ মুঠিয়া পৰে। আৰু নিমাতা বস্তু ওচৰত আহি কিনে আৰু কথা ক'ব ধৰে, একদম পূৰা মই স্কুটি চলাই থাকোঁ নহয়, মানে ৰখাই দি মোৰ ভৰিটোত এনেকৈ থিয়া দিয়ে, মাইনা এনেকৈ থাকে, মাইনা মাথাটো চুই দি থাকে। তাৰপিছত যায় আকৌ মানে তাক মানে মই নাই, মনটো আকৌ গলি গ'ল, তাক মৰম নকৰাকৈ থাকিব নোৱাৰোঁ বাৰু, কামাৰ খাই নহয়, যি খালেও তাক মৰম কৰিবই লাগিব আৰু, হয়নে? জীৱ জন্তুহে, মানুহে মাৰ্ডাৰ কৰিব লাগিছে, সেইবোৰ কিয় নাভাবে মানুহে? নিজৰ ঘৰত পুতাকে মাকক মাৰি আছে, ভায়েকে মাকক মাৰি আছে, কেনেকুৱা সমাজ চলি আছে, হয়নে? সমাজত কি চলি আছে? আৰু জীৱ জন্তুক কামুৰি দিব, নাই, মৰম কৰিব নোৱাৰা কিয়? অকণমান কিবা খাব দিলে তাৰ পেটটো ভৰিব, হয়নে? ইমান ঘৰত পেলাই দিয়া বস্তু বাগেৰাই থাকা, হয়নে? আৰু অকণমান খাব দিলে কিয়? কিন্তু কিছুমান মানুহ দেখিছোঁ নহয়, মাইনাৰ লগত কথা পাতিবা মানুহ ইমান ভাল নহয়, ইমান মৰম কৰে জীৱ জন্তুক, কিন্তু যিবোৰে মানে জীৱ জন্তুক মৰম কৰে মোৰ খুব ভাল লাগে, সিহঁতৰ মনকেইটা চাগে সঁচাই কোমল, ইমান মৰম কৰে জীৱ জন্তুক, এনেকুৱা এটা ভাৱ হয়। আপোনালোকে ভাবি চাবচোন, ই যদি জীৱ জন্তুক ইমান মৰম কৰিব পাৰিছে, মানুহক কিমান মৰম কৰিব, হয়নে? মানে নিজকে মানে কিবা এটা মই ভাবি কথাখিনি খাবলৈ ওলাই কৈছোঁ, যে এইখিনি বস্তু খাবলৈ কিন্তু কিছুমান মানুহে তৰচি থাকিব লগা হয়, যে চকুৰ আগত পৰিও খাব নোৱাৰে, আমি খাই দিম হা। মই পিছে এই চুগাৰ নাই, এইটো কি কয়, এইটো ইউৰিক এচিডৰ পৰা অকণমান চিন্তা কৰোঁ, বা থাইৰয়ডৰ পৰা অকণমান চিন্তা কৰোঁ, খালে কিবা হয় নেকি, যিকোনো বস্তু ভাবি চিন্তি খাওঁ। আৰু এতিয়া মানে সেইখিনিও খা কৰিছোঁ, ভাবিছোঁ ভিডিঅ'টো কৰোঁৱে, খাবই লাগিব। সেই গতিকে কথাকেইটা মোৰ শুনি কোনোবাই বেয়াও পাব পাৰে, কোনোবাই ভালো পাব পাৰে, নাজানো। আৰু যদি মই কিবা মানে ভুল কৈছোঁ তেনেহ'লে মই ক্ষমা বিচাৰিছোঁ আপোনালোকৰ ওচৰত। মোৰ বোধে আপোনালোকে অকণমান জীৱ জন্তুক মৰম কৰিব লাগে, মই সেইটোৱে ক'ব বিচাৰোঁ। আৰু কি ক'ম মই ইয়াতকৈ বেছি, মোৰ ইমান নলেজ নাই, বা মোৰ শিক্ষা দীক্ষাও নাই। সাধাৰণ চিলাই কামটো কৰোঁ আৰু খাওঁ, এতিয়া চিলাই কাম কৰিবই লাগিব, এইকাৰণে জল্দি একদম আজি সাজি কাচি লৈছোঁ, নাতো দিনটো এনেকৈ যায়। আজি অকণমান ভাবিছোঁ ৰাতিপুৱা খাই লওঁ, লৈ মেচিনত বহোঁ আৰু মানে ৰাতিপুৱা মানে 11টা বাজিলে এতিয়া। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে, কিয় যদি ভুল কৈছোঁ ক্ষমা কৰিব, আকৌ এবাৰ কৈছোঁ, বাই বাই।